তো আসসালামু আলাইকুম গাইস। তো আপোনালোকক যদি 100 টাকা দামে মাত্ৰ হেডফোন লাগে তেন্তে আহি যাওক মোৰ দোকানত। এইটো চাওক 100 টাকা দামী হেডফোন। তো তাৰ আগতে আপোনালোকক মোৰ দোকানৰ এড্ৰেছটো কৈ দি আছোঁ। এড্ৰেছটো হ'ল এইটো চাওক, আপোনালোকে সমন্বয় হোটেল চিনি পায়। এইটো চাওক, মই জুম কৰি দেখাই দি আছোঁ। এইটো চাওক, এইটো জুম কৰি আছোঁ। এইটো চাওক সমন্বয় হোটেল, মানে এইটো যেনেকৈ আপোনাৰ চাৰিআলি যে সমন্বয় হোটেল আহে, তো এই সমন্বয় হোটেল আৰু সমন্বয় হোটেলৰ ডাইৰেক্ট চিধা ৰাস্তাতে যে গৈছে, এই চিধা ৰাস্তাৰ যোৱাৰ পিছত যে ৰেল গেট পায়, এই ৰেল গেটটো হৈছে এইটো ৰেল গেট। তো এই ৰেল গেটৰ কাষতে মানে মোৰ দোকান সমন্বয়ৰ ঠিক সামনতে। তো সেই ঠিক সামনতে মোৰ দোকান হয়, সন্মুখতে। আৰু সন্মুখতে যদি আপোনালোকক ভাল মোবাইলৰ বেক কভাৰ লাগে তেন্তে আহি যাওক মোৰ দোকানত। তো প্ৰথমতে মই আপোনালোকক হেডফোন মানে ডাটা কেবল দেখাইছোঁ। এইটো চাওক ডাটা কেবল, আপোনালোকৰ একদম বঢ়িয়া ডাটা কেবল হ'ব। এইটো হ'ল আপোনাৰ মানে 12 ওয়াট চাৰ্জাৰ, মানে ডাটা কেবল, মানে এইটো বহুত ভাল হয় আৰু কি, বহুত চাৰ্জ উঠে। আৰু এইটো আছে আপোনাৰ UNI হেডফোন, মাত্ৰ 150 টাকা, বেছি নহয়, মাত্ৰ 150 টাকা। তো আহি যাওক মোৰ দোকানত। যদি ভাল হেডফোন লাগে তেন্তে তো আপোনালোকক মোৰ দোকানত আহি যাওক। বহুত ভাল হেডফোন আছে। আৰু লগতে আপোনালোকক এনেকুৱা বেক কভাৰ দেখাইছোঁ। এইটো হওক সিলিকন কভাৰ, এইটো মানে একদম বঢ়িয়া কোৱালিটি হয়, অৰিজিনেল কভাৰ হয়। এইটো কভাৰ যদি আপোনালোকে 3-4 বছৰো ইউজ কৰে হা, একদমেই একোই নহ'ব গাইছ। আৰু এইটো কোৱালিটি যিটো হয় না, একদম বঢ়িয়া, একদম মানে ভিতৰত পঞ্চ আছে, মানে পিছপিনে যে ময়লা হয় না, এই ময়লাটো নহয়, মানে বহুত ভাল হয় কভাৰৰ কোৱালিটিটা, আৰু বঢ়িয়া কোৱালিটি হ'ব। যদি আহিব মোৰ দোকানত, যদি এনেকুৱা কভাৰ লাগে আপোনালোকক, বহুত ভাল কভাৰ আছে। আৰু লগতে আপোনালোকৰ এইটো এটা মানে বেলেগ কভাৰ আছে, আপোনালোকক দেখাই আছোঁ মানে। তো এইটো এটা আছে মানে গ্লাছ কভাৰ, পিছপিনে যে গ্লাছ লগাই, মানে পিছপিনে বেকগ্ৰাউণ্ডটা দেখা যায়, মানে পিছপিনে যেনেকৈ আপোনাৰ গ্লাছ থাকে ভাল সেইটা দেখা যায়। আৰু প্লাছ আপোনাৰ এইটো এটা প্লাষ্টিক আছে, চাওক, এইটো এটা প্লাষ্টিক যে আছে, এই প্লাষ্টিক যদি উঠাই দিয়ে বহুত চিকচিয়া দেখা যাব আৰু কি, বহুত ভাল লাগব দেখাতো, বঢ়িয়া কোৱালিটি হ'ব। এইটো গ্লাছ কাভাৰৰ মাত্ৰ বেছি দাম নহয়, মাত্ৰ 200 বা 250 টাকা এনেকুৱা দাম হয়, 220, 230 এনেকুৱা দাম হয়। তো আপোনালোকে আহিব মোৰ দোকানত। যদি এনেকুৱা কম দামত হেডফোন যদি বিচাৰে, হেডফোনটো নহয় বেক কভাৰ যদি বিচাৰে, তেন্তে আহিব মোৰ দোকানত, আহিব পাৰে। আৰু আপোনালোকক এইটো চাওক টেম্পাৰ দেখাই আছোঁ। এইটো টেম্পাৰৰ কোৱালিটি যে বহুত ভাল হয় না গাইছ, মই আপোনালোকক কৈ গম নাপাম, মানে এনেকুৱা টেম্পাৰ। এইটো সুপাৰ এক্স টেম্পাৰ হয়, একদম বঢ়িয়া কোৱালিটি। আৰু আপোনালোকে মেকাৰৰ দোকানৰ পৰা শুনিব যে সুপাৰ এক্স কোৱালিটিৰ টেম্পাৰ কেনেকুৱা হয়, একদম বঢ়িয়া কোৱালিটিৰ টেম্পাৰ হয়। আৰু আপোনালোকক লেডিজ কভাৰ দেখাই আছোঁ। এইটো চাওক লেডিজ কভাৰ, একদম বঢ়িয়া লেডিজ কভাৰ হয়। লেডিজ কভাৰটো ভাল হয়, কোৱালিটি একদম বঢ়িয়া হ'ব। আপোনালোকে যদি লগায় তেন্তে লগাব পাৰে, মাত্ৰ 200 টাকা, বেছি নহয় গাইছ, 250 বা 200 টাকা এনেকুৱা দাম হ'ব। আৰু লগতে আপোনাৰ এইটো গ্লাছ আছে, মানে গ্লাছ লেডিজ কভাৰ, এইটো কভাৰ লগালে মানে আপোনালোকৰ এইটো পিছপিনে যে ময়লা হয়, এই পিছপিনে ময়লা নহয়, মানে বহুত ভাল হয় গ্লাছ কভাৰটাও, মানে পৰি গ'লে মোবাইলটা বহুত ছেফ থাকে। আৰু আপোনালোকৰ মোবাইলটা যে আপোনালোকে যে লয় হা, আৰু অলপমান ছেফটিৰ কাৰণে মানে কভাৰটা লাগায়, সেইকাৰণে আহিব। আৰু আপোনালোকে আইফোনৰ কভাৰ বহুত মানুহে বিচাৰি আছিল যে দাদা আইফোনৰ কভাৰ আনা, সেইকাৰণে এইটো চাওক বহুত মডেলৰ আইফোনৰ কভাৰ আনিছোঁ, একদম বঢ়িয়া। লগতে আইফোনৰ কভাৰ আছে। এইটো হ'ল iPhone 13ৰ কভাৰ, একদম বঢ়িয়া কোৱালিটি হ'ব iPhone 13ৰ কভাৰটা। তো আপোনালোকে যদি আহিব পাৰে এই মোবাইলৰ, মানে মোৰ মোবাইলৰ কভাৰৰ দোকানত বহুত ভাল মোবাইলৰ কভাৰ আছে। আৰু আপোনালোকক লোকেশ্যনটো দি দিছোঁ। আজিৰ কাৰণে এইখিনিকে, বাই।